হাই ফ্ৰেণ্ডছ, কি খবৰ? মই ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা পুৱতি ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ভাল লাগিব, কিয়নো যোৱাটো খণ্ডত বেদে বিন্দুক কলেজত এডমিশ্যন দিবলৈ গৈছিল আৰু মই ডিষ্টেঞ্চতহে পঢ়িম বুলি ভাবিছিলোঁ বুলি বেদক কোৱা দেখিবলৈ পাইছিলোঁ। আৰু তেতিয়া বেদই তই ৰেগুলাৰ ক্লাছ কৰিব লাগিব, মই সেইবিলাক একো নাজানো। এতিয়া ব'ল আমি আজি বাহিৰতে খাই লওঁ দেউতালে কিবা এটা পেকিং কৰি লৈ যাম বুলি বিন্দুক কোৱা দেখিবলৈ পাইছোঁ। আজিৰ খণ্ডটোত বিন্দু ঘৰলৈ গৈ দেউতাকক এডমিশ্যন দিয়া কথাটো ক'ব আৰু সি আজি মোক বাহিৰত খাবলৈ লৈ গৈছিল। মোৰ চিন্তা হৈছে তাৰ হাতত পইচা কেনেকৈ আহিল বুলি দেউতাকক ক'ব আৰু তেতিয়া দেউতাকে টকাৰ কাৰণে বেলেগ কাম কৰা নাইতো বুলি বিন্দুক কৈ চিন্তাত পৰিব। আৰু আজিকালি ৰাতিও বহুত দেৰিকৈ আহে বুলি ক'ব। এতিয়া বাৰু বেদক কিবা ক'ব নেকি, দেখিবলৈ পাব আজিৰ খণ্ডটোত। ইফালে আকৌ ৰত্ন আজি বেদৰ ওচৰত যাব আৰু তই মানুহটো সলনি হৈ গলি, তোক যে অনুই ফোন কৰিছিল তই তাইৰ ফোনটো কিয় ৰিচিভ কৰা নাছিলি, আজিকালি তই তাইক ফোনো নকৰা বুলি বেদক ক'ব। আৰু তেতিয়া বেদই মোৰ লাইফ মোৰ কথা, মই কাক ফোন কৰোঁ কাক নকৰোঁ সেইটো মোৰ কথা, গতিকে তই মোৰ কথাত বেছি মাথা মাৰিব নালাগে বুলি কোৱা ৰত্নক দেখিবলৈ পাব। আৰু তোক যি অনুই ফোন কৰি আছিল নিৰ্বাণ আৰু প্ৰিয়মে একেলগে কথা পাতি থকা নিজ চকুৰে দেখা পাইছিল তাকে ক'বলৈ তোক ফোন কৰি আছিল। তোৰ আজিকালি সময় নাই বুলি ক'ব। এতিয়া বাৰু বেদই প্ৰিয়মৰ সকলো কথা গম পাব নেকি, দেখিবলৈ পাব আজিৰ খণ্ডটোত। আপোনালোকে পুৱতি তৰা ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেণ্ট কৰি জনাব। আৰু যদি এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ।